নমস্কাৰ বন্ধু বান্ধৱীসকল, যে আকৌ এবাৰ আপোনালোকৰ মাজত কিবা ইণ্টাৰেষ্টিং কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্য নামেৰে কোনখন দেশ বিখ্যাত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক জাপান, খ ভূটান, গ শ্ৰীলংকা, ঘ ভাৰত। ইয়াৰ উত্তৰটো হৈছে ক জাপান দেশক। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত এজনো আৰ্মি নাই? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক আইচলেণ্ড, খ থাইলেণ্ড, গ ইজৰাইল, ঘ ইৰাণ। ইয়াৰ উত্তৰটো হৈছে ক আইচলেণ্ড দেশত। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় সংগীত ক'ত গোৱা হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক দিল্লী, খ উত্তৰ প্ৰদেশ, গ মুম্বাই, ঘ কলকাতা। ইয়াৰ উত্তৰটো হৈছে ঘ কলকাতা। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ভাৰত, খ আমেৰিকা, গ বাংলাদেশ, ঘ চীন। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে গ বাংলাদেশ। 5 নম্বৰ প্ৰশ্নটো হৈছে মিছো কোনখন দেশৰ এটা কোম্পানী? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ভাৰত, খ ৰাছিয়া, গ চীন, ঘ জাপান। ইয়াৰ উত্তৰটো হৈছে ক ভাৰতবৰ্ষৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে আমাজন কোম্পানী কেতিয়া ভাৰতলৈ আহিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 2011 চনত, খ 2012 চনত, গ 2015 চনত, ঘ 2013 চনত। ইয়াৰ উত্তৰটো হৈছে ঘ 2013 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনদিনা ভাৰতত বেছিভাগ চলচ্চিত্ৰ মুক্তি পায়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক শুক্ৰবাৰ, খ দেওবাৰ, গ মংগলবাৰ, ঘ বুধবাৰ। ইয়াৰ উত্তৰটো হৈছে ক শুক্ৰবাৰ দিনাখন। 8 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক জাভেদ জামান, খ ভোগেশ্বৰ বৰুৱা, গ ডক্টৰ তালিমেৰেন আও, ঘ হৰকান্ত বৰগোহাঁই। ইয়াৰ উত্তৰটো হৈছে গ ডক্টৰ তালিমেৰেন আও। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত হালধীয়া কাপোৰ পিন্ধিব নোৱাৰে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক উত্তৰ কোৰিয়া, খ নাইজেৰিয়া, গ জাপান, ঘ মালয়েছিয়া। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে ঘ মালয়েছিয়া দেশত। 10 নম্বৰ প্ৰশ্নটো হৈছে তাজমহলৰ উচ্চতা কিমান? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 72 মিটাৰ, খ 73 মিটাৰ, গ 75 মিটাৰ, ঘ 78 মিটাৰ। ইয়াৰ উত্তৰটো হৈছে খ 73 মিটাৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে তাজমহল কোন নদীৰ পাৰত অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক যমুনা, খ ইন্দাছ, গ গোদাবৰী, ঘ গংগা নদী। ইয়াৰ উত্তৰটো হৈছে ক যমুনা নদী। আজি 52 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যৰ মাজেৰে গংগা নদী বিয়পে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 4খন, খ 5খন, গ 6খন, ঘ 7খন।
ইয়াৰ উত্তৰটো হৈছে খ 5খন ৰাজ্যৰ মাজেৰে 13 নম্বৰ প্ৰশ্নটো হৈছে বেটি বচাও বেটি পঢ়াও অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক দিল্লী খ বিহাৰ গ উত্তৰ প্ৰদেশ ঘ হাৰিয়ানা ইয়াৰ উত্তৰটো হৈছে ঘ হাৰিয়ানাৰ পৰা 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি গাঁও আছে আপোনালোকৰ অপচনসমূহ হৈছে ক উত্তৰ প্ৰদেশ খ মধ্য প্ৰদেশ গ বিহাৰ ঘ অসম ইয়াৰ উত্তৰটো হৈছে ক উত্তৰ প্ৰদেশ ৰাজ্যত 15 প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত সকলোতকৈ প্ৰথম নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 1948 চনত খ 1949 চনত গ 1952 চনত ঘ 1953 চনত ইয়াৰ উত্তৰটো হৈছে গ 1952 চনত 16 নম্বৰ প্ৰশ্নটো হৈছে অৰ্জুন বঁটা কোন বছৰত আৰম্ভ হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 1961 চনত খ 1965 চনত গ 1970 চনত ঘ 1971 চনত ইয়াৰ উত্তৰটো হৈছে ক 1961 চনত 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত বৰ্তমানলৈকে কিমানবাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আপোনালোকৰ অপচনসমূহ হৈছে ক 2 বাৰ খ 3 বাৰ গ 4 বাৰ ঘ 5 বাৰ ইয়াৰ উত্তৰটো হৈছে খ 3 বাৰ 18 প্ৰশ্নটো হৈছে ধপাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ জাপান গ ইংলেণ্ড ঘ ভূটান ইয়াৰ উত্তৰটো হৈছে ঘ ভূটান দেশ 19 প্ৰশ্নটো হৈছে জুই নুমুৱাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক অক্সিজেন খ কাৰ্বন ডাই অক্সাইড গ নাইট্ৰজেন ঘ মিথেন ইয়াৰ উত্তৰটো হৈছে খ কাৰ্বন ডাই অক্সাইড 20 প্ৰশ্নটো হৈছে কোনটো গ্ৰহ ৰাতিৰ আকাশত ৰঙা দেখা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক মংগল গ্ৰহ খ বুধ গ্ৰহ গ শুক্ৰ গ্ৰহ ঘ বৃহস্পতি গ্ৰহ ইয়াৰ উত্তৰটো হৈছে ক মংগল গ্ৰহ 21 প্ৰশ্নটো হৈছে বাস্কেটবল খেলত এটা দলত কিমানজন খেলুৱৈ থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক 3 জন খ 5 জন গ 8 জন ঘ 11 জন ইয়াৰ উত্তৰটো হৈছে খ 5 জন 22 প্ৰশ্নটো হৈছে অৰুণ জেটলি ষ্টেডিয়াম ক'ত অৱস্থিত আপোনালোকৰ অপচনসমূহ হৈছে ক মুম্বাই খ কলকাতা গ চেন্নাই ঘ নতুন দিল্লী ইয়াৰ উত্তৰটো হৈছে ঘ নতুন দিল্লীত 23 প্ৰশ্নটো হৈছে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আপোনালোকৰ অপচনসমূহ হৈছে ক অমৰ্ত্য সেন খ ৰবীন্দ্ৰনাথ ঠাকুৰ গ মাদাৰ টেৰেছা ঘ হৰগোবিন্দ খুৰানা ইয়াৰ উত্তৰটো হৈছে খ ৰবীন্দ্ৰনাথ ঠাকুৰ 24 প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আপোনালোকৰ অপচনসমূহ হৈছে ক কল্পনা চাওলা খ ৰাজিয়া চুলতান গ বচেন্দ্ৰী পাল ঘ সুচেতা কৃপালানী ইয়াৰ উত্তৰটো হৈছে গ বচেন্দ্ৰী পাল 25 প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ঘন জংঘলৰ নাম কি
আপোনালোকৰ অপশ্যনসমূহ হৈছে ক আমাজন, খ সিংহা ৰাজা, গ ডেইনট্ৰি, ঘ কংগু। ইয়াৰ উত্তৰটো হৈছে ক আমাজন জংঘল। ২৬ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সাংবিধানিক মুৰব্বী কোন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক প্ৰধানমন্ত্ৰী, খ ৰাষ্ট্ৰপতি, গ লোকসভাৰ অধ্যক্ষ, ঘ উপ ৰাষ্ট্ৰপতি। ইয়াৰ উত্তৰটো হৈছে খ ৰাষ্ট্ৰপতি। ২৭ নম্বৰ প্ৰশ্নটো হৈছে ফুটবলত কি গেছ ভৰোৱা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক নাইট্ৰজেন গেছ, খ হাইড্ৰজেন গেছ, গ চিজিয়াম, ঘ কাৰ্বন ডাই অক্সাইড গেছ। ইয়াৰ উত্তৰটো হৈছে খ হাইড্ৰজেন গেছ। ২৮ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ফল ফ্ৰিজত থলে বি হৈ যায়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক আপেল, খ তৰমুজ, গ অমিতা, ঘ কল। ইয়াৰ উত্তৰটো হৈছে খ তৰমুজ ফল। আজি ২৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ নিৰামিষ ৰাজ্য কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মহাৰাষ্ট্ৰ, খ উত্তৰাখণ্ড, গ ৰাজস্থান, ঘ বিহাৰ। ইয়াৰ উত্তৰটো হৈছে গ ৰাজস্থান ৰাজ্য। আজি ৩০ নম্বৰ প্ৰশ্নটো হৈছে প্ৰতি বছৰে কোনটো দিনৰ ৰাষ্ট্ৰীয় ভোটাৰ দিন হিচাপে পালন কৰা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ১৫ জানুৱাৰী, খ ২৫ জানুৱাৰী, গ ২৮ জানুৱাৰী, ঘ ৩১ জানুৱাৰী। ইয়াৰ উত্তৰটো আপোনালোকে তলত কমেণ্ট এটা কৰি জনাই দিব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ধন্যবাদ।